মই বিকাশ ব্লগাৰ আকৌ এবাৰ নতুন এটা ব্লগিং ভিডিঅ'লৈ আপোনালোকে স্বাগতম জনাইছোঁ। আজি হৈছে ডে 4 চ' ব্লগিং ভিডিঅ'টো ঘৰতে বনাই লৈছোঁ আৰু ইফালে আহিছে ভৰ্ণৱ ভাই আমাৰ ঘৰত ৰাতিপুৱাৰ পৰা। বাকী খবৰটো কৈ দি। अरे कहना क्या चाहते हो খবৰ ভালে আৰু খেলিবলৈ আহিছোঁ। এইফালে আমাৰ বিকাশ ব্লগাৰ কি কৰিছে কৈ দে। মোৰ বেমাৰ কি বেমাৰ কাৰণে যোৱা মই মোবাইলটো খাই পেলালো কাৰণ আজি পুৱা পেতে আছোঁ তাৰ আমি ব্লগিং ভিডিঅ' বনাই আৰু আমাৰ ফালে ছাগলীকেইটা বিকৰাণীকেইটা আমাৰ কেইটা বিকৰা এইফালে মই এটা বিকাশ ব্লগাৰ ওচৰত कैसे कैसे लोग रहते हैं यार यहाँ पर দাই চুলিটো কাটি আহিছোঁ পুৰা জেনটো লৈ লৈছোঁ। শনিবাৰ ঘৰত আমাৰ ঘৰৰ গোটেইখিনি মানে ফেমিলি গোটেইখিনি লাগিছে সৰুৰ পৰাই এমফিল এইখনেদি সোনকালে আমাৰ ইয়াতে ৰাইড হ'ব। আৰু ইফালে আজি এটা মানুহ মিচিং হৈ আছে অঁ এতিয়া উপায় নাই তাৰ বোলে কিবা লগত চাব না এক্সাম আছে বোলে গতিকে উপায় নাই এতিয়া আহি থাকিব লাগিছিলে আচলতে আৰু ৰাতি বিহু ৰাতি বিহু আছে বোলে কি কৰিছে ৰাতি বিহু আছে না ৰাতি বিহু আছে এনেই বকছি এই কালি একো নাই মই তোক ফোন কৰিব ওচৰলৈ তাতে বিহু থকা তই একো নকলি দেখোন আকৌ তই সেইদিনা আজি আছে সৰু জলজলিত বিহু আছিলে এনেই কয় ই মোক কৈছে ফোন কৰিম ৰাতি যাই বিহুত বহি আছে দেখ তো कैसे शर्मा বিকাশৰ কাৰণে কইনা চাব যাই আছো ঘৰত আশা কৰিব যাতে একচেপ্ট কৰে আৰু যদি ঠিকে থাকে হৈ যায় আৰু ঠিকে থাকে হৈ যায় তেতিয়াহ'লে চিপাজাৰ বুলি আৰু ইফালে ভাই প্ৰিয়াংশু ভাই আহি ললা এয়া কোনোবা ঘৰ বিহু খেতিছে নাই খেতিও ক'ত যাবা এতিয়া আজি আলহী খাবলৈ যাম ক'ত শনিবাৰ ঘৰত শনিবাৰ সতৰ তাত ভাত খোৱাকৈ মাতিছে গতিকে আমি সকলো যাম এইফালে আৰু বিয়াৰ ব্লগটো চালি নে কোনটো বিয়া বাইদেউৰ বিয়া মানে মই যে কৈছিলো স্পেচিয়েল মানে চিক্ৰেট এটা আছিল ধৰা পৰিলে নাই মানে গাইজ ই লুচি খাব নাপালা কিন্তু মই মনে মনে যাই দোকানৰ হোটেলত চ' লুচি খালো আহি মোক কৈছে লুচি সি নিজে লুচি খাব পৰা নাই প্ৰণৱ ভাই ক'ত যা আৰু গাইজ মজাকে বাইকত বহি ল'লোঁ নৱ ভাই আৰু মই আগে সৰু হাত যাই আছোঁ আমাৰ গেংটো আৰু ফেমিলি গেং এইটো কোনোবা মাতিছে আজি আৰু ইফালে প্ৰণৱ আৰু প্ৰিয়াংশু কম নহয় মানে আমাৰ বাইকত উঠি এটা এক্সট্ৰাকৈ চাইকেল লৈ যাব বোলে ইয়াত দুটা আমি লৈ যাই আছোঁ কিবা এটা কৈ দি এই ৰ পৰবি অলপ লাহে লাহে আৰু ইহঁতকো লৈ যাওঁ যাই তাতে প্ৰতিভাক দেখাম যদি পাৰোঁ কিন্তু ঘৰৰ মানুহখিনি আৰু বেলেগ একো নাই কোনো নাই আৰু চাগে এইফালে মজাকৈ যাই আছোঁ চব ব্লগিং ভিডিঅ'টো আৰম্ভ হৈছে গাইছ ৰাতি কিবা ক'ৰবাত বিহু আছে বোলে বিহুটো যাম বিহুত যাবি নেকি ৰাতি যাওঁ আজি যাম আজি ক'ত পাৰ্ট আছে এই ৰঞ্জন দা বেছি কাষেদি নাযাবি যা এই ভৰিখন মেলি দি আমাৰ বাইদেউ হাই এটা কৈ দি শুভ কামত দেৰি নহয় খা নাখাই গিয়া আজি আমি চাহ পানী খাই কেনে ওলাই আহিলোঁ বাহিৰৰ ফালে বাইদেউৰ অলপ বাহিৰত আমি সৰু জলদিকে যাই আছোঁ এনে টাইম স্পেণ্ড কৰি আছোঁ গাইজ মানে অলপ বাহিৰত ওলাই আহি খোজকাঢ়ি যাই আছোঁ ইফালে ভাত পানীৰ যোগাৰ কৰি আছে ইফালে আমি লোকেল জেগাখিনিতে অলপ টাইম স্পেণ্ড কৰি আছোঁ অচিনাকি হৈ জেগাটো চিনি নাপাওঁ বুলি কি কৈছে মই কোৱা নাই গতিকে জেগাটো মই ওচৰতে আৰু কি আৰু এই বেম্বো নেকি বাই তুমিতো আমেৰিকাত থাকা ন তুমিতো গম নোপোৱা তুমি গম নাপাবা এইটো কি হয় আমাৰ এইটো লম্বু কি এইটো ৰাইডাৰ নেকি ৰাইডাৰ হয় এই পৰহি আমাৰ বাটেদি তিনিটা ৰাইডাৰ গৈছে মই গামোচা পিন্ধি আছিলোঁ মোক দেখাইছি ব্লগত আবে চালে এনেকৈ দেখাইছোঁ মই एयरटेल चल रहा है मैं भरना मैं থাকতে কি টেনশন করছে किस दिन भरा है तूने भाई ए भाई एक दिन भी नहीं भरा है तूने हम हैं ना तेरे पास हम है एवर सुनो गाइस एवर ये वीडियो जी बना থাকে
এইবোৰ চব তাৰ মানে কি আৰু টাইম পাছ কৰি থাকে সি। মই তাক কওঁ, সাহস দিওঁ যে টাইম পাছ নহয়, তই ভিডিঅ' একদম হেৰিকৈ বনা, ভালকৈ বনা। নাই, গুৰুত্ব নাই। আমি এতিয়া আজি ভিডিঅ' বনোৱাৰ কথা নাছিল, ময়ে জোৰ কৰি ভিডিঅ' বনাব দিছোঁ ইয়াক। সেয়া গাইছ আঠিয়াবাৰী। লাগব আৰু চমনে খানা কেনেকৈ মাছ চাছ লাগে দিব কিন্তু গজব বেজতি কিবা লাগে এইটো সচোন বনিবা কিবা লাগে এইটো সচোন মজাকে আমি খানাটো খাই লৈ এতিয়া বেডৰুমত বহি আছোঁ। আমি হয়তো নেক্সট জুন বা জুলাই মানত এটা ৰাইড যাম বুলি ভাবি আছোঁ। ক'ৰ পৰা আহিলে মান ধৰি লওক কি দিলে চাওঁ বোলে ইয়াক মান ধৰিলে গাইছ চাওঁ মানটো আনবক্সিং হ'ব গাইজ এতিয়া। ই মানে বিয়া দিনা উপস্থিত নাছিল নেকি? যিটো কালাৰ সৰুভাৱে এনেকুৱা বস্তুৱে পচন্দ কৰে, এস্থেটিক বস্তুবিলাক সৰুভাৱে পচন্দ কৰে, গতিকে তাৰ হিচাপত ধনী বাই আজি এটা দিলে। আমি কাজ ঘূৰি মানে কুৰ্মা মাতৰ পৰা আহিলোঁ ভাত পানী খাই এতিয়া যিটো 4:30 বাজিল। ত' ঘৰত আছোঁ মাহঁতৰ লগত। প্ৰণৱৰ মাক আহি আছে সেইকাৰণে অলপ টাইম মোৰ লগত হিৰক দাই মানে গৰু আনিব গৈছে। ত' গৰু আনিব যাওঁ চেল গৌৰী চেল গৌৰী চেল গৌৰী আমি ইফালে হিৰকটোহে গৰু বিচাৰি আছোঁ। মানে গৰুটো ভালকৈ দৰক দিছিল যিহেতু এইটো সময়ত পথাৰখন খালী হৈ থাকে সেইকাৰণে গৰুবিলাকৰ লগত গৰুবিলাকৰ লগত চব সিও পাগলা হৈ যায়। হিৰকদাৰ ওচৰত যাই আছোঁ। গৰু খাই বহুত গৰু আছে গৰু বিচাৰি থাকোঁতে যাবই আজি গৰু বিচাৰি থাকোঁতে যাব ভাবিলে আমি এটাই ৰাতি সোমাব লাগে। আৰু প্ৰণৱৰ এটা চেনেল আছে চেনেলটোৰ নাম কওঁ ত' সকলোৱে ছাবস্ক্ৰাইব কৰিব। ইউটিউব চেনেল বুলি নাই গাইজ, ফটো এটা লগা আছে, এইটো হ'ল চাইকেল এনেকৈ লৈ থকা যায়। ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এইটো বয়সত আমিও মানে ককাহঁতৰ লগত বাকাৰাত গৈছিলোঁ গৰু আনিব জনা চুকৰ পৰা আহি লৈ হোৱাৰ পিছত ককাই মজাকৈ চাইকেলৰ আগত পঘাকেইডাল দিছিল। আমি ককাৰ লগত গুচি গৈছিলোঁ গৰু আনিব আৰু বাকাৰৰ পৰা আমি খোজকাঢ়ি আহিছিলোঁ ককাৰ লগত গৰু আনিব চকৰ পৰা আহি কাৰণে চিপছ লৈ আহিছিলোঁ। গোটেই মাথিলে খোজকাঢ়ি ককাৰ লগত আহিছিলোঁ। চ' দিন ইয়াত আয়া আজ ত' আজি সেই দিনটোলৈকে মনত পৰিছে যোনটো দিনত ককাৰ লগত গৰু আনিব গৈছিলোঁ গাইছ বাকাৰাত। চ' ককাৰ লগত আহিছিলোঁ গৈছিলোঁ চকৰ পৰা আহোঁতে মাছ বা ধৰ চাইকেলত চিপছ কিবা আনিছিল। गाइस कुछ भी कहने में लग जाते हो। इसका नाम क्या है? हीरोक दा। इसको घर में किस नाम से पुकारते हैं? पापा। हीरोक पापा। आजकल पापा ही दूध खाते हैं ना नहीं खाते हैं? हाँ हम अभी तो हिंदी में है भाई, हम अभी तो हिंदी में ब्लॉग बना रही है भाई, तो तुम लोग देखे ना अभी तो हम पत्थर में है गुरु। कहना क्या जाते हो? হিৰক দাই ক'লা যে ঘৰতে গৰুটো অট'মেটিক যাব, তো আমি বাদ দিলোঁ এইটো। কিন্তু সৰুতে আমি ককাহঁতৰ লগত গৈছিলোঁ গৰুটো আনিব। ত' চকৰ পৰা অহাৰ পিছতে চাইকেলখন ঠেলি লৈ গৈছিলোঁ এইবিলাক দিনো মনত পৰি মাজে সময়ে। আমাক এনে এক পাক ফুৰা লাগাই আমাৰ কষ্টটো হয় কিয় কষ্ট বেলেগ কথা আমাৰ এনে কষ্ট কৰাবা আকৌ এফালে দি যাব লাগিব দেখিছানে বোকাই দি লৈ আহিছিলোঁ আমাক গাইছ আমাৰ বোকাই দি লৈ যায় হয় গাইছ। কিন্তু ইয়াৰ কথাটো হয় যিহেতু ভাত খাই আহিছিলোঁ পথৰে পকলা গৰু দৌৰাই দি দৌৰি লৈ গৈছে। নতুন পেণ্ট চাৰ্ট পিন্ধি পেলাই আহিছে পকলা দৌৰাই দি দৌৰি লৈ গৈছে পথাৰতে গৰু বিচাৰিবা। এইবিলাক গোটেই জংঘল এই প্ৰণৱ গোটেই জংঘলৰ মাজে মাজে তেতিয়া ঘৰত যাওঁ অলপ টাইম ৰেষ্ট লওঁ। তাৰপিছত আপোনালোক সন্ধিয়া সময়ত বিহু চোৱাৰ সময়ত আপোনালোক লগ পাম। চাই থাকিব এই সাপ চাপ থাকিব দেই ভাই। গাইছ বহুত দীঘল আছিল গাইছ খুঁজেদি হৈ গৈছিল আৰু আমি এইফালে জংঘল চাবেক কৰি আহিছোঁ। আমাৰ ছাগলী কেইটা যে আমি গাইছ চৌ ঘৰে ঘৰে প্ৰণৱ ভাই বাই কালি ব্লগটো চাবি অহাকালি আহিব। ছাবস্ক্ৰাইব কৰিবি শ্বেয়াৰ কৰিবি তোমালোকৰ এই কোনোবাটো তাত দিখা দে लोग हैं हम तो सिर्फ वीडियो ही बना सकते। পিছে কেনে আহিলোঁ ডাইৰেক্ট ঘৰ। চ' বিহু চাব যাব নহ'ল। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল। চ' নেক্সট ব্লগিং ভিডিঅ' লগ পাম। চ' ডেইলি ব্লগিং ভিডিঅ' দিম প্ৰায় বহাগৰ 1 তাৰিখৰ পৰা ষ্টাৰ্টিং কৰিছোঁ আৰু নতুনৰ পৰা।
চ' আপোনালোকে ছাপোৰ্ট কৰিব লং দিবলৈ চেষ্টা কৰিম চ' লাইফষ্টাইল ব্লগ য'ত যাওঁ চ' গোটেইখিনি পৰিৱেশ দেখুৱাম এতিয়া মজা পৰিৱেশৰ মাজত আহি কেনে ব্লগিং ভিডিঅ'টো এডিট কৰি আছোঁ চ' আপোনালোকে অহাকালি পাব চ' নেক্সট ব্লগিং ভিডিঅ' লগ পাম চ' ছাপোৰ্ট কৰিব 3000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে যিকেইজনে মোৰ এই ভিডিঅ'কেইটা নটিফিকেশ্যন পায় বা যিকেইজনে চাই চ' এটা লাইক আৰু এটা কমেণ্ট কৰিব গাইজ চ' মই মানে আকৌ ৰিষ্টাৰ্ট কৰিছোঁ মানে চেনেলটো আকৌ ৰিষ্টাৰ্ট কৰা বুলি যি কয় চ' নেক্সট ব্লগিং ভিডিঅ' লগ পাম চ' তেতিয়াহ'লে বাই বাই